10,000 টকা দি মই এই কামটো কৰিলো আৰু যদি মই আৰু টকা পাওঁ এই কামটো মই আৰু ভাল কৰি কৰিব পাৰিম আমি আপোনালোকক আকৌ এনেকে মাতি আনিম আৰু দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 কৈ টকা দিম তেতিয়া কিন্তু 5টা বজাত নাহিব 8টা বজাত আহিলে হ'ব হ'ব দ্বিতীয়বাৰ আমি আপোনালোকক 25,000 কৈ টকা দিম আৰু 25,000 টকাটো ভাল কৰি খৰচ কৰিলে আমি আপোনালোকক তৃতীয়বাৰ 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম আৰু এটো মই এনেই কোৱা নাই যেতিয়া মই 10,000 দিম বুলি কৈছিলো বহুতে বিশ্বাস কৰা নাছিলে কংগ্ৰেছৰ মানুহবিলাকে ভাবিছিল যে আমি ভাল কৰি লুঙিখনকে দিব পৰা নাছিলো ধুতিখনকে দিব পৰা নাছিলো এও আৰু ক'ৰ পৰা 10,000 টকা দিব কিন্তু আজিতো পাই গ'ল 10,000 টকা যেনেকে আজি 10,000 টকা পালে তেনেকৈ আপোনালোকে 25,000 টকাও আপোনালোকে পাব যদি মই কলো যে আমি দিম আমি দিব লাগিব কাৰণ আমি কেতিয়াও মিছা কথাৰে ৰাজনীতি নকৰো 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো এতিয়া 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পায় 1 তাৰিখে যিসকলে অৰুণোদয় পাই আছে তেওঁলোককো আৰু এটা নতুন উপহাৰ এটা মই ঘোষণা কৰিম আজি নকওঁ কি কৰিম 7 দিন আপোনালোকে ধৈৰ্য ধৰক হ'ব 1 তাৰিখে সবে শুনি থাকিব এতিয়া আপোনালোকে চাওক আমাৰ চৰকাৰে উদ্যমিতা দিলে অৰুণোদয় দিলে নিযুত মইনা দিলে ল'ৰা ছোৱালীক কলেজত পঢ়াৰ ব্যৱস্থা বিনামূলীয়াকৈ কৰি দিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক বিনামূলীয়াকৈ চাউল দিলে এতিয়া আমি কি কৰিছো চাউলৰ লগতে 117 টকাত আমি আপোনালোকক 1 কেজি দালি 1 কেজি নিমখ আৰু 1 কেজি চেনি দিছো 117 টকা হলেও দোকানীক 120 টকাই দিব লাগে 3 টকাটো ঘূৰাই নিদিয়ে নে দিয়ে দিয়ে নে নিদিয়ে 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 বুলি কোৱা সকলে হাত দাঙকচোন আৰু দিয়ে বুলি কোৱা সকলে হাত দাঙক 3 টকাটো ঘূৰাই দিয়ে দিয়ে কিছুমানক নিদিয়ে কিছুমানক দিয়ে 1 জানুৱাৰীৰ পৰা 3 টকাটোৰ জামেলাও আমি মাৰি দিম 100 টকা দিলে আপোনালোকে 1 কেজি দালি 1 কেজি চেনি 1 কেজি নিমখ পাই যাব ভাল হ'ব নে বেয়া হ'ব এতিয়া চৰকাৰে দিয়া দালি চাউল নিমখ আপোনালোকে কিনিছে নে নাই লাহেকৈ কৈ আছে মই শুনা নাই কিনিছে নে নাই কোনে কোনে কিনিছে হাত দাঙকচোন সবেই কিনিছে দালিৰ কোৱালিটিটো ভাল নে বেয়া চেনিৰ কোৱালিটিটো ভাল নে বেয়া এতিয়া মই মাজে মাজে চিন্তা কৰি থাকো যে 1 জানুৱাৰীৰ পৰা আপোনালোকেতো 100 টকাতে 3টা বস্তু পাব অহাবাৰ বিজেপি চৰকাৰ বনাই দিব 100 টকাটো নোহোৱা কৰি দিম ভাল হ'ব নে বেয়া হ'ব বিজেপিক ভোট দিব নে নাই লাহেকৈ কৈছে নেকি বিজেপিক ভোট দিব নে নিদিয়ে বিজেপি মানে এজিপি বিজেপি আমি সব এক আমাক ভোট দিব নে নিদিয়ে দিব আজি আপোনালোকে চাওক 21ত এটা ভোট অৰুণোদয় পালো ল'ৰা ছোৱালীয়ে চাকৰি পালে ৰাস্তা ঘাট আজি নিৰ্মাণ হ'ল অসমলৈ শান্তি ঘূৰি আহিলে আমাৰ ল'ৰা ছোৱালীয়ে স্কুল কলেজত পঢ়িবলৈ সুবিধা পালে আৰু আজি আমাৰ ৰাজ্যখন দুপত দুপে উন্নয়নৰ পথত আগবাঢ়িলে মই বিশ্বাস কৰো যে আমি যদি আমাৰ অসমখনত এনেকৈ যদি আৰু কেইটামান বছৰ
আগুৱাই লৈ যাব পাৰোঁ। মানুহে নিজৰ সুৰক্ষাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নহ'ব। চাহ বাগিচাৰ মানুহক মাটি দিয়া, আজি মিছন বসুন্ধৰা, আজি আয়ুষ্মান ভাৰত আইডিত আমি স্বাৱলম্বী আৰু আত্মনিৰ্ভৰশীল কৰিব পাৰিম। আমি ডাঙৰ কামো হাতত লৈছো। কেইদিনমান আগতে আপোনালোকে দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নামৰূপত আহিছিলে। এমনিয়া ইউৰিয়া সাৰ বনোৱাৰ বাবে ডাঙৰ ফেক্টৰীৰ আধাৰশিলা কৰিলে। জাগিৰোডত ছেমি কণ্ডাক্টৰৰ দৰে আধুনিক উদ্যোগৰ কাম আমি হাতত লৈছো। কিন্তু এখন সমাজ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবলৈ গ্ৰাম্য অৰ্থনীতিক শক্তিশালী কৰিব লাগিব আৰু এখন গাঁৱে নিজে ব্যৱহাৰ কৰা সকলো সামগ্ৰী নিজৰ গাঁওখনতে যেতিয়া উৎপাদন কৰিব পৰা হ'ব, আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰশীল ৰাজ্যলৈ ৰূপান্তৰ হ'ব। সেই কাৰণেই আমি মহিলা উদ্যমিতা আঁচনি আৰম্ভ কৰিছিলোঁ আৰু আমাৰ লক্ষ্য যে 8 লাখ নহয় 40 লাখ মহিলা লাখপতি বাইদেউ হওক, পৰৱৰ্তী পৰ্যায়ত মহালাখপতি বাইদেউ হওক আৰু আমি অসমখন আত্মনিৰ্ভৰশীল বা স্বাৱলম্বী হিচাপে নিজৰ ভৰিৰ ওপৰত আমি নিজে থিয় দিওঁ। এই প্ৰক্ৰিয়া যদি আজি 15 বছৰ 20 বছৰ আগৰ পৰাই আৰম্ভ হ'লহেঁতেন, আজিলৈকে অসমৰ অৰ্থনীতিয়ে এটা নতুন দিগন্তলৈ গতি কৰিলেহেঁতেন। আগৰ চৰকাৰসমূহে মহিলাসকলৰ এই শক্তিক স্বীকাৰ কৰিব পৰা নাছিল। মাতৃ জাতিৰ মাজত লুকাই থকা শক্তিক তেওঁলোকে চিনি পোৱা নাছিল। তাৰ কাৰণে আমি এই আঁচনি 2025ত লৈছো, যাক হয়তো 2005-10 চনতে লোৱাৰ প্ৰয়োজনীয়তা আছিল। এই আঁচনিখন আমি আগুৱাই লৈ যাব খুজিছো। প্ৰথমতে আজি আমি আপোনালোকক 10,000 টকাকৈ চেক দিম। এই 10,000 টকা আমি কেনেকে ব্যৱহাৰ কৰিম, এই সিদ্ধান্ত আপোনালোকে ল'ব লাগিব। কোনে কোনে মোবাইল কিনিব হাত দাঙকচোন। ঠিক আছে, কোনে কোনে মোবাইল নিকিনে হাত দাঙক। কোনেও নিকিনে। আচ্ছা, মোক এটা বেলেগ উত্তৰ দিয়ক, কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন। বা চাবুৱাত চবৰে মোবাইল আছেই। মোবাইলৰ নম্বৰবিলাকো কেতিয়াবা মই লৈ ল'ম, যাতে ভাল ভাল আপোনালোকক ভাল ভাল খবৰ দি থাকিব পাৰোঁ। আজি কি আছে, কালি কি আহিব, ভাল ভাল খবৰবিলাক দি থাকিম আপোনালোকক। ঠিক আছে, যাতে আপোনালোকে দেশৰ খবৰবোৰ পাই থাকে, কি সামগ্ৰীৰ কি মূল্য আপোনালোকে বুজি পাই থাকে। যি নহওক, এই 10,000 টকা লৈ আমি 3টা কাম কৰিম। এটা হ'ল আমি গ্ৰুপত 10,000 টকাকৈ বেংকৰ পৰা লৈ আমি আমাৰ গ্ৰুপত জমা দিলোঁ। 1 লাখ টকা হ'ল গ্ৰুপত, আৰু গ্ৰুপটোৰ পৰা আমি ব্যৱসায় কৰিব পাৰোঁ বা কোনোবাই ব্যৱসায় কৰিলে আমি তেওঁলোকক লোন দিব পাৰোঁ। 1 নম্বৰ। 2 নম্বৰ, যে নহয় আমি গ্ৰুপত নিদিওঁ, কাৰণ গোটত আমি আগতে দিছোৱেই। গোটত ৰিভলভিং ফাণ্ডো আহিছে। এইবাৰ আমি নিজে কিবা এটা কৰিম, কোনো আপত্তি নাই। আমি নিজে
কুকুৰা পুহিলো, হাঁহ পুহিলো, গাহৰি পুহিলো, চিলাই মেচিন কিনিলো, তাঁতশালৰ বাবে সূতা কিনিলো। আপোনালোকে নিজেও 10,000 টকাটো ব্যৱহাৰ কৰিব পাৰিব। কোনোবা মহিলাই ক'ব যে মই গ্ৰুপতো নিদিওঁ, কিন্তু নিজেও কিবা এটা কৰিবৰ কাৰণে মোৰ ভয় লাগি আছে। যদি টকাটো অথলে যায় তেতিয়া আমি কি কৰিম? আমাৰ হাজবেণ্ডে কিবা এটা ব্যৱসায় কৰি আছে বা ঘৰৰ কিবা এটা ব্যৱসায় আছে, তাতে আমি 10,000 টকাটো বিনিয়োগ কৰিব পাৰোঁ আৰু স্বামী আৰু পত্নীয়ে মিলি পেলাইও আমি এটা ব্যৱসায় গঢ়ি তুলিব পাৰোঁ। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰলৈ আহিম। আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে মই পাইছিলোঁ। টকাটো ক'ত খৰচ কৰিলে?